representative. Eh, Listen, uh, good evening, and thank you, dear media persons, for having consented to our request to have today's program highlighted as we join the world in celebration of World Indigenous Peoples Day. IPP, Indigenous Peoples Party, join hands with all the indigenous people of the world, with special reference to the indigenous people of Karbi Anglong and NC Hills, Dimaha South. Uh, we, as we celebrate the Indigenous Peoples Day today, the IPP give assurance of support in whatever be in the acquiring of the rights, in the creation of awareness of political and socio-economic awareness. As we have begun this the last year, same date, it's been 1 year now, and I would like to share a few instances on which we have, done in the protection of the land rights of the people of Karbi Anglong and Dimaha South. Number one, uh, as you all know, the sixth scheduled rules of the land, whereby it says mortgage and sale and whatsoever cannot be done to, the corporate sectors or the companies. However, we found that Autonomous Council had given lands in terms of thousands of bighas to APDCL, clearly mentioned 18,000 bighas for solar project. So we saw that none of the groups were willing to fight against this, to restore back the land of the common people, the indigenous people. We could, talk to the UN representatives, Dr. Annabel Bara, and through the directives, we had gone to NCST, and over that, again, we had gone to Asian Development Bank to have the, finance withdrawn. And by the grace of God and the support of the people, we have succeeded. Now, as we focuses on the protection of the rights of the people and drawing awareness of the indigenous people's rights, we had certain, difficulties faced. And today I would like to share that on 25th of April, when we had a hearing in Shillong, in what's that? NCST. Okay. তো সরকারের চলতে আছে কিন্তু সরকারের পুলিশের পার্ট বেলেগ অথৰিটিত বেলেগ এটা আমি যিটো সিস্টেম দিছে আইছো এটা তেখেতৰ ল্যান্ড ইকুৱেশ্যনৰ ওপৰতে কৰিছে এটা তেখেতক যিটো বকলিয়া থানা যিটো এৰেষ্ট কৰিলে বকলিয়া থানাত এৰেষ্ট কৰাটো কিহৰ কাৰণে এৰেষ্ট কৰিছে এনসার নাই না অকল কৈছে যে হিমন্ত বিশ্ব শৰ্মা 1000 বিঘা কাৰ্বি আংলং মাটি দি দিছে বুলি দিবৰ কাৰণে ৰেডি আছে বুলি কোৱাৰ কাৰণে লিখাৰ কাৰণে বুলি এৰেষ্ট কৰিছে তেখেতক সামুৱেল ৰম্পি স্পক্সপাৰসন আইপিপি যোৱা 25 এপ্ৰিলত এৰেষ্ট কৰিছে when আমি যেতিয়া ডিব্ৰুগড় শিলঙৰ পৰা আহি আছিলে যেতিয়া আমি এনচিএসটি যেতিয়া কেছটো হিয়াৰিং কৰা সময়ত আমি এপিয়াৰ কৰিছো যেতিয়া আমি বেক কৰিছো তেতিয়া তেখেতক এৰেষ্ট কৰে ঠিক আছে মানে বহু খেদা নিচিনা আমাক খেদিছে কিন্তু বকলিয়া থানাবিলাক চেক কৰিছে কিন্তু আমাক দেখিছে যে ক'ৰ পৰা আহিছে বুলি কৈছে আমি শিলঙৰ পৰা আহিছো বুলি কৈছে আচ্ছা জক বুলি তেতিয়া মিটো নাজানো আমাৰ পিছে পিছে কৰি আছে বুলি মোৰ ঘৰত অহাৰ লগে লগে তেখেতৰ গাড়ী মোৰ ঘৰতে আছে তেতিয়া সি ডিমাপুৰ যাম মই ডিমাপুৰ গুচি যাম বুলি গাড়ীটো লৈ ল'ম বুলি তেতিয়া অহাৰ লগে লগে মই অলপ লেট্ৰিন লাগি আছে মই অলপ
ক'ত আছে বোলে পুলিচ মই এইটো চাই তেতিয়া 5 মিনিট পাছত পুলিচ আহি গৈছে টক টক মাৰিছে গেটটো তাৰপিছত খুলিলো কিহৰ কাৰণে এইটো মানুহ এতিয়া ওলা ইয়াতে আছে এইটো ওলা 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 কিহৰ কাৰণে ওলা ই ক্ৰাইম কৰিছে নেকি নহয় ওলা ওলা তেখেতক লাগে আৰে ভদ্ৰমতে কওক না আপুনি কওক না কিহৰ কাৰণে আহিছে আপোনালোকে ওলাই আহিছে আৰে আপোনালোকে ক'ৰ পৰা আহিছে মানে আমি বকুলীয়াৰ পৰা আৰে আপোনালোকে বকুলীয়া চেক কৰিছে আমাক মইতো মেঘালয়ৰ পৰা আহিছো বুলি কৈছো শ্বিলং পৰা আহিছো বুলি কৈছো আপোনালোকে পহুকেইটাৰ নিচিনা আহিব নালাগে নহয় তাৰপিছত কৈছো তাৰপিছত মোৰ মেছেজ ওলালে কি কিবা কাম আছে নেকি কক কক তাৰপিছত ছেকেণ্ড অচি আহিছেতো এতিয়া কৈছে এই তেখেতৰ ওপৰত এই ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে সেইটো পিছত কেছ দি দিছে গতিকে একবাৰ যাব লাগিব আৰে সিটো লৈতো আপোনালোকে ইমান উৎপাত নেকি ফোন কৰি দিয়ক না ফোন নম্বৰ নাই নেকি তাত আমি সোমাই যাম দেই এই ছ'চিয়েল মিডিয়া পোষ্ট কৰিবৰ কাৰণে একদম ক্ৰিমিনেল ডাঙৰ ক্ৰিমিনেল কৰিছে বুলি ভাবিছে নেকি আমি সোমাই যাম না কিয় আমি নাহিম নেকি স্পক্স পাৰ্চন হয় IPP আৰামত আহিম না বলক না বলক 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 মই গৈছো তাৰপিছত তাৰ হুচ পুচ কৰিছে গোটেই চালে তাৰপিছত জেৰক্স কপি আছে এইটো আপুনি আপোনালোকে এইটো পোষ্ট কৰে তাত একো নাই গোটেইটো চব ঠিক আছে কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাৰ কাৰণে বেয়া হৈছে আৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাটো আমি কোৱা নাইতো প্ৰতিদিনতো বজাই আছে 1000 বিঘা লোৱাটো ৰিপৰ্টাৰ আৰু কোনোবা এয়াৰো যে ইনভেষ্টি এইটো তাত যে সাৰ্ভে কৰিব গৈছে এইটোৰ ওপৰতহে কৈছে 1000 বিঘাটো আমিতো কোৱা নাই না সিহঁতক এৰেষ্ট কৰক না নাই কেছটো ৰিষ্টাৰ্ট হৈ গ'ল আপুনি কালি লৈ যাওক পুলিচ বেল দি দিয়ে পুলিচ বেল নেক্সট দিনা দি দিছে SP ছাৰে ফোন কৰিছে তেখেতক এটা ৰিকুৱেষ্ট কৰিব দিয়ক CM ছাৰক EM ছাৰক CM আৰু চিফ মিনিষ্টাৰক মাফ কৰিছে অপলেজাইজ ভুল হৈছে বুলি কাগজে হোৱাইট পেপাৰত লিখিব দে CM মোক বুলি তেখেতে লিখি দিছে আহি গৈছো এইটো লিখাৰ কাৰণে এতিয়াতো আপোনালোকেও চিফ মিনিষ্টাৰৰ কথা লিখিলে দিগদাৰ আছে এৰেষ্ট কৰি দিব এইটো কথাটো মই তেখেতে লিখিছে এইটো আপোনালোকে লিখিছে আমি কোৱা নাই না এই বস্তুটো অকল এইটো কাৰণেহে বোলে তেখেতক বোলে কেছ দিয়া হৈছে তাৰমানে কথাটো এইটো নহয় কথাটো এই মাটিৰ ওপৰত আমি NCST কেছ দিয়াৰ কাৰণে তেখেতক কৈছে আৰু তেখেতক কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত